আমার শিক্ষকতার সভাপতি ডক্টর নতুন বরা আমি বিভূতি নাথ স্যার আৰু নতুন বৰা স্যার শিক্ষকতাৰ সভাপতিৰ সম্পাদক আছে প্ৰদান কৰিবলৈ জনাইছোঁ। আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন। মেঘালী স্নাতক মহাবিদ্যালয়ত আজি তিনিটা কাম, বিশেষকৈ সাংসদ উন্নয়ন পুঁজি আৰু আন্টাই ফাণ্ডেৰে এটা বিল্ডিঙৰ আজি আমাৰ শুভ উদ্বোধন হয় আৰু তাৰোপৰি ইয়াত আমাৰ পিএম অজয় আঁচনিৰ অধীনত আমি দুটা হোষ্টেলৰ আজি আমি ফাউণ্ডেশ্যন কৰোঁ। তাৰে এটা হ'ল গাৰ্লছ আৰু এটা বইজ। গতিকে মই ভাবোঁ মেঘালী মহাবিদ্যালয়ৰ যি স্নাতক মহাবিদ্যালয়ৰ আজি এটা উল্লেখযোগ্য দিন আৰু মোৰ সৌভাগ্য হৈছে, কাৰণ সাংসদগৰাকীৰ প্ৰচেষ্টা আৰু মোৰ বিভাগৰ প্ৰাক্তন মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াই চেংচন কৰা দুটা হোষ্টেলৰ আজি মই শুভাৰম্ভ কৰিবলৈ পাইছোঁ। গতিকে মই আমাৰ সন্মানীয় সাংসদ আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু প্ৰাক্তন মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত যদি মেঘালী মহাবিদ্যালয় এই মহাবিদ্যালয়খন যাতে আমাৰ আন্তঃগাঁথনিত যাতে যথেষ্ট আমাৰ আঁচনি লাভ কৰে, তাৰ কাৰণে মই বিভাগীয়ভাৱে মই চেষ্টা কৰিম আৰু শিক্ষায়তনিক ক্ষেত্ৰত যাতে আগবাঢ়ি যায় তাৰ কাৰণে মই আহ্বান কৰিম। স্কিল ডেভেলপমেণ্টৰ এটা কেন্দ্ৰ মোৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰাই আমাৰ স্কিল এটা ট্ৰেইনিং পিৰিয়ডিকেল ট্ৰেইনিঙৰ ব্যৱস্থা আছে আৰু আমাৰ বিধায়ক ডাঙৰীয়া সেইটো বিচাৰিছে। গতিকে মেঘালী বুলি ক'লে মোৰ ছেকেণ্ড ঘৰ, কাৰণ মোৰ ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰ যিজন ব্যক্তি আপোনালোকে সকলোৱে জানে যে আমাৰ সকলোৰে প্ৰিয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই আজি আশীৰ্বাদত আজি বিধায়ক হৈ মন্ত্ৰিত্ব হৈছোঁ। গতিকে মেঘালীত কিবা কৰিবলৈ পাৰিলে মই এইটো গুৰি দক্ষিণা বুলি ভাবিম। গতিকে অহা দিনত যিখিনি মোৰ সামৰ্থ্য থাকে মই সামৰ্থ্য অনুযায়ী এই সমষ্টিখন বা কলেজখনত কাম কৰাৰ কাৰণে মই তৎপৰ হৈ থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।